আজি ৰঙিয়াৰ অতিৰিক্ত জিলা ও সত্ৰ ন্যায়াধীশ আদালতৰ মহামান্য ন্যায়াধীশ মুকুল চেতিয়াৰ আদালতে এক হত্যাকাণ্ডৰ গোচৰ সংক্ৰান্তে একিউজ বিপুল বড়োক যাৱজ্জীৱন কাৰাদণ্ড বিহিছে আৰু নগদ ৫,০০০ টকাৰ জৰিমনা বিহিছে আৰু এই ৫,০০০ টকাৰ জৰিমনা অনাদায়ে তেওঁক অতিৰিক্তভাৱে ১ মাহৰ চিম্পল ইমপ্ৰিজনমেণ্ট আজি এই চূড়ান্ত ৰায়দান যোগে ঘোষণা কৰিছে। ইয়াতে উল্লেখ কৰিব লাগিব যে এই গোচৰ এই যিটো ঘটনা হৈছিলে এই ঘটনাটোত যিগৰাকী একিউজ বিপুল বড়ো এই বিপুল বড়োৱে ভদ্ৰেশ্বৰ ৰাজবংশী বুলি তেওঁৰ যিজন বন্ধু আছিলে এই বন্ধুক ওচৰৰে নয়নমণি বড়োৰ চোতাললৈ তেওঁক মাতি লৈ যায় আৰু তেওঁক তাতে প্ৰথমতে তৰ্কাতৰ্কিত লিপ্ত হয় আৰু এডাল লোহাৰ ৰডেৰে তেওঁক উপৰ্য কৰি তেওঁক আক্ৰমণ কৰে আৰু সেই আক্ৰমণ কৰাৰ ফলত তেওঁ গুৰুতৰভাৱে জখম হয় আৰু এই জখম হোৱা সূত্ৰে তেওঁক বেজেৰা CHCলৈ লৈ আহে আৰু বেজেৰা CHCত যিহেতু পৰ্যাপ্ত চিকিৎসা নাপালে তেওঁক বেজেৰা CHCৰ পৰা তেওঁক GMCলৈ প্ৰেৰণ কৰিলে আৰু GMCত তেওঁক চিকিৎসাধীন অৱস্থাত তেওঁৰ মৃত্যু হৈছিলে। আৰু যেতিয়া এই ঘটনাটো সংঘটিত হৈছিলে তেওঁক এই ঘটনা সম্পৰ্কে যিগৰাকী ভদ্ৰেশ্বৰ ৰাজবংশী আছিলে মৃতক তেওঁক লগে লগে খবৰ দিয়া হয় তেওঁৰ পত্নীক আৰু সেই পত্নীয়ে খবৰটো পাই লগে লগে ঘটনাস্থলীলৈ আহে আৰু ঘটনাস্থলীত আহি ভদ্ৰেশ্বৰ ৰাজবংশী অৰ্থাৎ তেওঁৰ স্বামীক বিপুল বড়োৱে মাৰি থকা প্ৰত্যক্ষ কৰে আৰু যিহেতু জখম গুৰুতৰ আছিলে গতিকে তেওঁক স্বামীক তেওঁ সেই জখমী অৱস্থাত উদ্ধাৰ কৰিছিলে। উদ্ধাৰ কৰি প্ৰথমতে বেজেৰা CHCলৈ নিলে আৰু বেজেৰা CHCৰ পৰা GMCলৈ প্ৰেৰণ কৰাত তেওঁ তাতে মৃত্যু ঘটিছিলে আৰু লগে লগে এই যমুনা ৰাজবংশী অৰ্থাৎ মৃতকৰ পত্নীয়ে বায়াতা চাৰিআলি থানাত এই গোচৰটো ৰুজু কৰিছিলে। বায়াতা চাৰিআলি PS কেছ নম্বৰ 175/17 আণ্ডাৰ ছেকশ্যন 302 অফ দ্য IPC আৰু সেইখিনি সময়ত এই গোচৰটোৰ ইনভেষ্টিগেটিং অফিচাৰ আছিলে ইস্তাৰ সোৰেন, সাব ইন্সপেক্টৰ ইস্তাৰ সোৰেন আৰু ইস্তাৰ সোৰেনে ইনভেষ্টিগেশ্যন কৰাৰ অন্তত চূড়ান্ত প্ৰতিবেদন আদালতলৈ প্ৰেৰণ কৰিছিলে আৰু সেই প্ৰেৰণ কৰাৰ ফলত ৰঙিয়াৰ অতিৰিক্ত সত্ৰ জিলা সত্ৰ ন্যায়াধীশ আদালতত এই গোচৰটো বিচাৰাধীন অৱস্থাত আছিলে আৰু আজি মহামান্য আদালতে এই গোচৰটোৰ চূড়ান্ত ৰায় প্ৰদান কৰিছিল।